তো যেন আচলতে কি হ'ব তোমালোকৰ আশা তোমালোকে সকলো ভালে আছে আগলৈকে ভালে থাকিবা তো আজি এই ভিডিঅ'টো আমাৰ এজন ছাবস্ক্ৰাইবাৰ কাৰণে যিজন ছাবস্ক্ৰাইবাৰে এবাৰ প্ৰথমবাৰ SSC GD এক্সাম দিব আৰু যেহেতু সি প্ৰথমবাৰ এক্সাম দিব সেইটো কাৰণে সি এতিয়া বৰ্তমান একোৱে বুজি পোৱা নাই যে কেনেকৈ পঢ়িব লাগিব SSC GD বুক কেনেকৈ ইয়াৰ বাবে তৈয়াৰী কৰিব লাগিব যে একেবাৰে চাকৰিটো ল'ব পাৰো তো তেনেকুৱাকে সি বুলিয়ে নহয় বহুতে সুধিয়ে থাকে দাদা তুমি কেনেকৈ পঢ়িছিলা বা কেনেকৈ SSC GD কাৰণে পঢ়িম এনেকুৱাতো বহুত আহি থাকে কমেণ্ট মেছেজ তো সেইটো কাৰণে ভাবিলো তেনেকুৱা টাইপৰ এটা ভিডিঅ' বনাই দিওঁ কাৰণ বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে এবাৰ প্ৰথমবাৰ SSC GD এক্সাম দিব যিবিলাকে আগতে দিছে তো সিহঁতে বুজি পায় বহুতখিনি কথা বুজি পায় যে কেনেকৈ পঢ়িব লাগিব কেনেকৈ এক্সাম দিব লাগিব কেনেকৈ নিজকে প্ৰিপেৰেশ্যন কৰিব লাগিব গোটেইখিনি বুজি পায় কিন্তু যোনে ফাৰ্ষ্ট এটেম্প দিয়ে SSC GD তো সি ইমান এটা বুজিও নাপায় আৰু ভাবিও নলয় যে মোৰ প্ৰথমবাৰেনো ক'ত চাকৰি হ'ব সেইটো কাৰণে হালকা ফুলকাকে এক্সামটো দি কেনে গুচি আহে যদি আমি প্ৰথমবাৰ যদি ভালকে প্ৰস্তুতিটো চলাও ন তো প্ৰথমবাৰতে চাকৰি হৈ যায় কাৰণ কিছুমান ল'ৰা ছোৱালীক তেনেকুৱা বুজোৱা মানুহ ঘৰত থাকে বা ওচৰে পাজৰে কোনোবাই থাকে যোনে বুজাই গাইড কৰে সেইটো কাৰণে কিন্তু একেবাৰতে পাছ কৰিব পাৰে আৰু বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে বহুত ভিতৰুৱা গাঁৱত থাকে সিহঁতে ইমান এটা মানে চান্স নাপায় বেলেগৰ পৰা গাইড ল'বৰ কাৰণে বা ইমানখিনি সুবিধা নাপায় তুমি যদি অলপ জানা SSC GD কেনেকৈ পঢ়িব লাগিব তো তুমি ভিডিঅ'টো নাচালে হ'ব যদি তুমি প্ৰথমবাৰ এবাৰ SSC GD এক্সাম দিবা আৰু তুমি বোলে একোৱে বুজি পোৱা নাই কিতাপখন মেলিছা আৰু মানে একদম মাথাটো পুৰা বেয়া হৈ গৈছে কি হ'ব কেনেকৈ পঢ়িম কেনেকৈ মুখস্থ কৰিম এই সব মোৰ দ্বাৰা হ'ব জানো এনেকুৱা এক্সাম যদি মই দিব পাৰিম যদি তেনেকৈ ভাবিছা এই ভিডিঅ'টো তোমাৰ কাৰণে কাৰণ তোমাক মই ইমানে সহজ কৰি পেলাম না তুমি ফাৰ্ষ্ট এটেম্পতে তুমি চাকৰি লৈহে এৰিবা তো আৰু এটা কথা যদি মই যেনেকৈ কওঁ এনেকৈ যদি পঢ়িব বিচাৰা না তেনেহ'লে তোমাৰ কিন্তু ডাটাটো অলপ বেছিকৈ লাগিব মানে তুমি যদি ৰেগুলাৰ 1 GB 2 GB ইউজ কৰি আছিলা তো তাত থাকি অলপ বেছিকৈ লাগিব ৰিচাৰ্জটো অলপ বেছিকৈ ভৰাব লাগিব কিন্তু বেছি দিন নহয় দিয়া 3 মাহ 4 মাহ এনেকৈ অলপ ৰিচাৰ্জটো বেছিকৈ ভৰাব লাগিব আৰু 3 মাহ 4 মাহৰ সময়ত তোমাৰ যেতিয়া এক্সামটো হ'ব না এই এক্সামটোত বহুত ভাল ৰিজাল্ট এটা পাবা আৰু 2026 চনত তোমাৰ চাকৰি হ'বই এই 3 মাহ 4 মাহত ডাটা যিমান খৰচ কৰিছিলা না সেই 1 মাহৰ দৰমহাতে তেনেকুৱা 4 গুণা 5 গুণা পইচা আহি যাব তোমাৰ আগতে SSCটো আমাৰ ল'ৰা ছোৱালীবিলাক ইমান গুৰুত্ব দিয়া নাছিলে সেইটো কাৰণে ইয়াৰ যিটো মানে কোনোবা কোচিং চেণ্টাৰ হওক বা ইউটিউবত ইয়াৰ ভিডিঅ'বিলাকে বহুত কমকৈ পোৱা গৈছিলে কিন্তু এতিয়া না এই SSCটো এটা বিজনেছৰ নিচিনা হৈ গৈছে তো বহুতে মানে ইয়াৰ কোচিং খুলি লৈছে যিটো এটা বিজনেছৰ নিচিনা হৈ পৰিছে কিন্তু মই ক'ব খোজো তোমাৰ যদি হাতত পইচা নাই তুমি যিটো কোচিং ল'ব নিবিচাৰা তেনেহ'লে তুমি ইউটিউব চাইও ভালকৈ শিকিব পাৰিবা আৰু ইউটিউব চাই কেনেও তুমি ভালকৈ শিকি চাকৰি ল'ব পাৰিবা তেনেকৈ অকল তুমিয়ে নহয় বহুতে লৈ আছে অকল ইউটিউবৰ পৰাই শিকি আছে কিন্তু নিজেও অলপ নলেজ থাকিব লাগিব নিজৰ আগ্ৰহ এটা থাকিব লাগিব এনেকুৱা নহয় ইউটিউবটো খুলিলো SSC চাবৰ কাৰণে ইউটিউবটো খুলিলো আকৌ বেলেগ এটা ভিডিঅ' আহিল সেই ভিডিঅ'টোৰ থাম্বনেইলটো দেখি এনেকুৱা লাগিলে এইটো ভিডিঅ' চাই লওঁ ৰচোন আগতে সেই তেনেকুৱা কিউৰিঅচিটি জাগা মনটো আঁতৰ লাগিব তেতিয়াহে তুমি SSC GD কাৰণে এটা ভাল মন এটা বহাব পাৰিবা যে মই SSC GD কাৰণে ইউটিউবটো খুলিছো তো মই ইউটিউবত অকল SSC GD চাম ভিডিঅ' আৰু তুমি যিবিলাক ছাবস্ক্ৰাইব কৰি দিছা না কিছুমানক আলবাল তো সেইকেইজনৰ কাৰণে আনছাবস্ক্ৰাইব কৰি দিবা অকল ইউটিউবত এইকেইটা চেনেল থৈ দিবা যিকেইটা চেনেলত অকল SSC GD ভিডিঅ' আহে তো বহুত কথা হৈ গ'ল এতিয়া বলক কেনেকৈ পঢ়িম তো প্ৰথমতে তোমালোকে এইকেইটা স্ক্ৰীনশ্বট মাৰি ল'বা এইকেইখন হৈছে চিলেবাছ 2026 চনৰ কাৰণে স্ক্ৰীনশ্বট মাৰি ল'লা ঠিক আছে এতিয়া কেনেকৈ পঢ়িম চিলেবাছত তোমালোকে চাবা প্ৰথমতে আছে ৰিজনিং তাৰপিছত আছে জেনেৰেল নলেজ তাৰপিছত আছে মেথছ আৰু তাৰপিছত আছে হিন্দী আৰু চোৱা তোমালোকে প্ৰত্যেকটা ছাবজেক্টৰে ইয়াৰ চেপ্টাৰ আছে তো প্ৰত্যেকটা চেপ্টাৰ আমি ক্লিয়াৰ কৰিব লাগিব আমি ৰিজনিংখন খুলি ল'লে যিটো পাঠ ভাল লাগে বা যিকেইটা কুৱেশ্যন ভাল লাগে সেইকেইটাই আমি মুখস্থ কৰিলে নহ'ব ইয়াত আমি চেপ্টাৰ ৱাইজ কমপ্লিট কৰিব লাগিব তো কেনেকৈ কমপ্লিট কৰিম তো ক'লোৱে দেখোন ইউটিউবত আমি শিকিম কাৰণ আমাৰ হাতত পইচা নাই আমি দুখীয়া আমি কাৰো তাত টিউশ্যন ল'ব যাবও নোৱাৰো তো সেইটো কাৰণে কি কৰিম আমি ইউটিউব চাই শিকিম আৰু ইউটিউব চাই চাকৰি লৈহে এৰিম যেনেকৈ এইটো চোৱা কোডিং ডিকোডিং বুলি লিখা আছে তো আমি কি কৰিম কোডিং ডিকোডিংটো চাৰ্চ মাৰিম ইউটিউবত তো কোডিং ডিকোডিং চাৰ্চ মাৰিলে ইউটিউবত বহুত ধৰণৰ ভিডিঅ' ওলাই আহিব তো তাৰপিছত কি কৰিম আমি চব ভিডিঅ' চাম নেকি নাচাওঁ আমি চব ভিডিঅ' নাচাওঁ কি কৰিম ইয়াৰ মাজতে তোমালোকে 2-3টামান ভিডিঅ' চাবা ভাল চাই কেনে যিকেইটা মানুহ তোমালোকক পচন্দ আহে চব মানুহে বুজালে আমি বুজি নাপাওঁ কিছুমান মানুহে বুজালে আমি বুজিও পাওঁ আৰু সিহঁতৰ কথাকেইটাও শুনি কেনে ভাল পাওঁ তো সেনেকুৱা এজন ইউটিউবাৰ তোমালোকে চাই ল'বা তো তাৰ ভিডিঅ' তোমালোকে চোৱা আৰম্ভ কৰি দিয়া তো কি কোডিং দিব যিমান ভিডিঅ' বনাইছে চব চাই শেষ কৰি দিয়া কিন্তু চালে নহ'ব কি যেনেকৈ বুজাব সেনেকৈ তোমালোকে বহীত পাতি ল'বা পাতি কেনে সেইমতে দিয়ে তুমিও কৈ যাবৰ কাৰণে চেষ্টা কৰিবা মানে প্ৰেক্টিচ চলাব লাগিব
কিন্তু তুমি এনেকে ভাবিলে নহব যে মই এইকেইটা যে যিমান লিখিছো যিমান প্ৰেক্টিচ কৰিছো এইকেইটাই আহিব নেকি এক্সামত সেইকেইটাই নাহে কিন্তু সেইকেইটা নিচিনা যদি বেলেগ কিবা কুৱেশ্যন আহে না তোমাৰ যেতিয়া প্ৰেক্টিচটো থাকিব তুমি বহুত সোনকালে তুমি টিক কৰি দিব পাৰিবা ৰাইট এনসাৰটো মানে আমি এতিয়া কি কৰিব লাগিব আমি চেপ্টাৰ কমপ্লিট কৰিব লাগিব মতে আমি কোনটো ক্লিয়াৰ কৰিম আমি যেতিয়া আগতে পৰীক্ষা দিব যাওঁ আমি কি কৰো বাও যিকেইটা ফাৰ্ষ্ট মানে ভাল ভাল কুৱেশ্যন যিকেইটা আমি জানো সেইকেইটা আমি পিটিককে কৰি লওঁ ন সেইকেইটা কৰাৰ পিছত যিকেইটা টান হয় সেইকেইটাত আমি মাথা মাৰো তো ইয়াৰ এতিয়া ৰিজনিং জিকে মেথছ আৰু গ্ৰামাৰ খিনিৰ ভিতৰত তোমাক কোনকেইটা সহজ যেন লাগিছে নিশ্চয় বহুত ল'ৰা ছোৱালীয়ে ৰিজনিং আৰু গ্ৰামাৰ খিনি চাগে সহজ কম লাগিছে তো আমি কি কৰিম প্ৰথমতে আমি ৰিজনিঙৰ গোটেইকেইটা চেপ্টাৰ আৰু গ্ৰামাৰৰ গোটেইকেইটা চেপ্টাৰ মানে হিন্দী গোটেইকেইটা চেপ্টাৰ আমি ক্লিয়াৰ কৰিম তো ৰিজনিং আৰু গ্ৰামাৰ এই সাবজেক্ট দুটা আমি ক্লিয়াৰ কৰিব যাওঁতে আমাৰ টাইম লাগিব কমসে কম 2 মাহ বা 2.5 মাহ টাইম লাগিব যদি আমি বহুত ভালকে প্ৰেক্টিচ কৰো বুলি ভাবো যদি এনে আৰু হালকা ফুলকা এনে অকমান চাই থৈ দিও এনেকে যদি ভাবো এমাহতে হৈ যাব বা এসপ্তাহতো হৈ যাব কিন্তু যদি একদম এনেকুৱাকে প্ৰেক্টিচ কৰো যাতে যিয়ে কুৱেশ্যন নিদিও আমি প্ৰত্যেকটো কুৱেশ্যনে কৰি দিব পাৰিম তো হেনুকাকে যদি প্ৰেক্টিচ কৰিব বিচাৰা তোমাৰ 2 মাহ 2.5 মাহ টাইম লাগিবই ধৰি লোৱা 2 মাহ টাইম লাগিলে 1 মাহ আমি ৰিজনিঙত দিলো 1 মাহ আমি হিন্দী খিনিত দিলো তাতে আমাৰ 2 মাহ গুচি গল আমাৰ টাইম কিমান আছে আমাৰ হাতত টাইম আছে অনলি 4.5 মাহ বা 4 মাহ টাইম আছে এক্সামলৈকে এতিয়াই পৰা 4 মাহ ধৰি লোৱা তো 2 মাহ আমাৰ তেনেকে গল তাৰপিছত আমি কি প্ৰেক্টিচ কৰিম এতিয়া আমি প্ৰেক্টিচ কৰিম মেথছৰ এতিয়া মেথছৰ এটা বস্তু তোমালোকে চাবা মেথছত যিবিলাক কুৱেশ্যন আছে না আমি সব কুৱেশ্যন না আমি কৰিব নোৱাৰো বহুত মানে মাথা মাৰিব লাগিব বহুত মাথাটো বহুত কষ্ট পায় বহুত চেষ্টা কৰিব লাগিব যিখিনি মোৰ নিচিনা ল'ৰা ছোৱালী আছে আৰু মই ভাবো আৰু তেনেকে মই নিজকে তেনেকে ভাবো কাৰণ মই মেথছটো মই যেতিয়া মেট্ৰিক দিয়া আগত মই আমাৰ এডভান্স কিবা এটা সাবজেক্ট ল'ব লাগে না মানে ইলেক্টিভ সাবজেক্ট ল'ব লাগে তাতে মই এডভান্স মেথছ লৈছিলো তো সেইখিনি টাইমত মই মেথছ কৰি থাকো তো মেথছটো মই মানে বহুত টান পাওঁ তেতিয়া এটা কুৱেশ্যন আমি 4-5টা পাৰ্ট যায় মানে অংকটো সলভ কৰালৈকে তেতিয়া মই মেথছটো মই বহুত টান পাওঁ তো এছএছসি টাইমত যেতিয়া মই মেথছ কৰিছিলো তেতিয়া গম পাইছো যে এছএছসি যিবিলাক মেথছ আছে সেইবিলাক মেথছ আমাৰ স্কুলত মেথছৰ লগত মেথছ নকৰে সেইবিলাক অলপ বেলেগ ধৰণৰ ইয়াৰ আমি যেতিয়া 20টা কুৱেশ্যন থাকিব সেই 20টা কুৱেশ্যন আমি কৰাটো মানে সম্ভৱ নহয় সম্ভৱ হ'ব তুমি মানে যদি বহুত ভাল মাথা তোমাৰ তুমি যদি বহুত ভাল ল'ৰা ছোৱালী মানে বহুত পঢ়া শুনাত ভাল আৰু তোমাৰ তেনেহ'লে তুমি গোটেইকেইটা কৰা সম্ভৱ হ'ব যদিহে তুমি অলপ মানে এভাৰেজ আৰু মানে ভালো নহয় বেয়াও নহয় তেনেকুৱা জাতৰ তেনেহ'লে তুমি এই মেথছৰ গোটেইকেইটা সেই চেপ্টাৰ ক্লিয়াৰ কৰিব নালাগে 20টা কুৱেশ্যন আছে না সেই 20টা কুৱেশ্যনৰ ভিতৰত আমি 12টা এনেকুৱা চেপ্টাৰ ল'ম যিকেইটা কুৱেশ্যন কেইটা আমাৰ অকমান ইজি যেন লাগে সহজ যেন লাগে মানে আমি কি কৰিম প্ৰথমতে আমি সহজ কেইটা আমি কৰিলোৱে ৰিজনিং আৰু হিন্দী খিনিটো ক্লিয়াৰ কৰিলোৱে এতিয়া মেথছৰ ভিতৰতো আমি কি কৰিম ইয়াতো আৰু সহজ বিচাৰিম কাৰণ ইয়াতো চেপ্টাৰ আছে না ইয়াতো এইকেইটা চেপ্টাৰ বিচাৰিম যিকেইটা চেপ্টাৰ আমাৰ সহজ নিচিনা লাগে তো সেইকেইটা চেপ্টাৰ আগতে আমি ক্লিয়াৰ কৰিম ধৰি লোৱা 12টা চেপ্টাৰ ললো সহজ নিচিনা লাগিছে তাৰে ভিতৰত আমি আকৌ চালো যে কোনকেইটা ইয়াত থাকে আৰু সহজ নিচিনা লাগিছে তাৰ ভিতৰত 8টা মান ইয়াত থাকে আৰু সহজ নিচিনা লাগিলে তো সেই 8টা চেপ্টাৰ আমি প্ৰথমতে ক্লিয়াৰ কৰিম সেইকেইটাও কেনেকে ক্লিয়াৰ কৰিম সেইকেইটাও আমি ইউটিউবৰ মাধ্যমেৰে ক্লিয়াৰ কৰিম কেনেকে যিটো কুৱেশ্যন বা যিটো তোমালোকে মেথছ পোৱা সেই মেথছটো তোমালোকে ইউটিউবত সাৰ্চ কৰি দিবা যেনেকে আছে এনেকে সাৰ্চ কৰি দিবা আহি যাব তেনেকুৱা এটা কুৱেশ্যন আহি যাব তেনেকুৱা এটা কুৱেশ্যন নহয় বহুত ভিডিঅ' আহি যাব যিকেইটা ভিডিঅ' চাই কিনে তোমালোকে শিকিব পাৰিবা তো এনেকুৱা ধৰণে আমাৰ মেথছটো কমপ্লিট হৈ যাব মেথছটো কমপ্লিট কৰোঁতে আমাৰ এমাহ মান টাইম লাগিব কিন্তু মেথছটো তোমালোকে এমাহ বুলি নহয় তোমালোকে এক্সাম দিয়া আগলৈকে প্ৰেক্টিচ কৰিয়ে থাকিব লাগিব কাৰণ মেথছটো বহুত থাকে শিকিব লগা তাৰপিছত আমি জিকেটো কেতিয়া পঢ়িম আকৌ জিকেটো পঢ়িবৰ কাৰণেতো টাইম এটা লাগিল না তো জিকেটোৰ কাৰণেও আমি বহুত টাইম দিব লাগিব কিন্তু সেইটোত কেনেকে টাইম দিম যিখিনি আমাৰ ফকতীয়া টাইম ধৰি লোৱা তুমি কিবা এখন ডকুমেণ্টছ ওলাবৰ কাৰণে কিবা এটা অফিচত গ'লা সব অফিচতে গ'লে এনেকুৱা যে আমি অলপ বহি থাকিব লগা হয় আমাক ইমান মানুহে গুৰুত্ব নিদিয়ে না তো সেই বহি থকা টাইমখিনি তুমি কি কৰিবা মোবাইলত জিকে উলিয়াই লোৱা ফটো মাৰি লৈ গৈছা ঘৰৰ পৰা কিতাপখনৰ পৰা তাত চাই তুমি জিকে মুখস্থ কৰা তাৰপিছত তুমি দুপৰীয়া ভাত খাই ল'লা ভাত খাই লৈ কিনে তুমি কিতাপ নপঢ়া কি কৰিবা পেটটো পেলাই শুই যাবা তো পেট পেলাই শুব নালাগে ধুনীয়াকে চকী এখন ল'বা চকীখনত বহিবা বিছনাৰ ওপৰত ভৰিখন উঠাই দিবা মোবাইলটো ওলোৱা বা কিতাপখন ওলোৱা জিকে মুখস্থ কৰা মানে তোমাৰ যিখিনি ফালতু টাইম কেতিয়াবা ফিল্ডত গ'লা ৰানিং কৰিবৰ কাৰণে ৰানিং কৰি কিনে তুমি লগৰবিলাকৰ লগত কিয় তুমি এনে লেকচাৰ মাৰি থাকিব লাগে তুমি কি কৰিবা মোবাইলটো আকৌ উলিয়াই লোৱা
মোবাইলটো উলিয়াই কিনে কি কৰিবা জিকে মুখস্থ কৰা ঘৰত কিবা বজাৰ কৰিব যাব দিছে তোমাক বজাৰ কৰিব গলা বজাৰ কৰা টাইমত যেতিয়া দোকানীটোৱে কিবা জুখি আছে তুমি জিকে চাই থাকা না মানে তোমাৰ বাজেট টাইম 5 মিনিট টাইমো এনেই নেখেদাবা তেনেকুৱা বহুত টাইম থাকে আমি বহুত টাইম পাওঁ ধৰি লোৱা তুমি লেট্ৰিন কৰিব গলা লেট্ৰিন কৰিব যাওঁতে তুমি এনে টাইমখিনি কিয় খেদিব লাগে গুগল লৈ সেইখিনি টাইমো তুমি মোবাইলটো উলিয়াই কিনে পঢ়ি থাকা তো এনেকুৱাকৈ আমি গোটেইবিলাক ইউটিউবৰ মাধ্যমেদি আৰু জিকে খিনি কিতাপৰ পৰা হওক বা ইউটিউবৰ পৰা হওক বা জপে নহওক আৰু জিকে তোমালোকে বহুত চাব লাগিব তেনেকে কৰি কিনে আমি গোটেই 4 মাহ প্ৰিপাৰেচন কৰিব লাগিব এছএছচি জিডি কাৰণে গোটেই 4 মাহ যদি তুমি গোটেই ভালকে যদি প্ৰিপাৰেচন কৰা না বহুত ভাল ৰিজাল্ট এটা পাবা ধৰি লোৱা তুমি ৰিজনিঙত কি কৰিলা 18টা কোৱেশ্চন ক্লিয়াৰ কৰিলা ধৰি লোৱা 15টা ক্লিয়াৰ কৰিলা আৰু গ্ৰামাৰ খিনিটো 15টা কৰিলা মানে হিন্দীও তুমি 15টা কৰিলা ৰিজনিঙো 15টা পুৰা শুদ্ধ হৈছে তাত অকণো ভুল হোৱা নাই এটাও ভুল হোৱা নাই ঠিক আছে 15 কিমান পালা তাতে এটা কোৱেশ্চনত 2 নম্বৰকে থাকে না তো তাতে 60 হৈ গ'ল তাৰপিছত ৰখি গ'ল জিকে আৰু মেথছটো ধৰি লোৱা তুমি জিকে বেছি কৰিব নোৱাৰে না মানুহে জিকে বহুত টান বুলি ক'ব পাৰি কাৰণ কোৱা কোৱেশ্চন তাতে গমে পোৱা নাযায় তো তাতো ধৰি লোৱা তুমি 8টা ক্লিয়াৰ কৰি দিলা 8 তাতে কিমান পালা 16 নম্বৰ পাই গ'লা তাৰপিছত ধৰি লোৱা মেথছটো তুমি ধৰি লোৱা বেছি নোৱাৰিবা থাকেতো 10টা ধৰি লোৱা তাতো তুমি 10টা কৰিলা তাতো 20 নম্বৰ পালা তো কিমান হৈ গ'ল এফালে 60 এফালে 20 80 আৰু এফালে হেইট কৈছিলো জেনেৰেল নলেজ 8টা তাতো পালো 16 কিমান হ'ল 60 20 80 90 96 96 পালে তোমাৰ চাকৰি হৈ যাব এইটো নম্বৰ কোনে পায় যিখিনি মানে পঢ়া শুনা ইমান নাথাকা ল'ৰা ছোৱালী বা যোনে ইমান কোচিং লোৱা নাই ইমান বেলেগৰ ভৰিত পৰি থকা নাই নিজে চেষ্টা কৰি মানে অকমান প্ৰচেষ্টা চলাইছে আৰু তো সেইখিনি ল'ৰা ছোৱালী এনেকুৱা এটা নম্বৰ পায় তুমি পাবা সেইটো নম্বৰ কেতিয়া পাবা যেতিয়া তুমি চেষ্টা চলাবা যেনেকে তোমাক কৈছো তেনেকে তুমি কৰিব লাগিব প্ৰথমতে তোমালোকে কি কৰিবা ৰিজনিং খিনি ক্লিয়াৰ কৰিলা তাৰপিছত গ্ৰামাৰ খিনি ক্লিয়াৰ কৰিলা তাৰপিছত মেথছটো চালা আৰু যিখিনি বাজে টাইম হাগামোটা টাইম সেইখিনি তুমি কি কৰিব লাগিব জিকে খিনি চাব লাগিব আৰু এটা কথা মনত ৰাখিবা আমি যিখিনি টাইম পঢ়ো প্ৰত্যেকটা বস্তুৱে আমি চেপ্টাৰ ৱাইজ পঢ়িম মানে জিকে হওক বা যিয়ে নহওক জিকে বোলে এইটো চেপ্টাৰ এই চেপ্টাৰটোৰ বিষয়ে কুৱেশ্যন চাম সেই কুৱেশ্যন ক'ত পাবা তুমি সব গুগলত পাবা যিটো চেপ্টাৰ বিষয়ে তুমি কুৱেশ্যন লাগে সব বস্তু এভেইলেবল আছে গুগলত ইউটিউবতো সব এভেইলেবল আছে সব পাই যাবা তুমি তো বেলেগৰ টিউচন লোৱা মানে বেলেগৰ গ্ৰুপত জইন হোৱা এইবিলাক কোনো দৰকাৰে নাই যদি তুমি নিজে ভালকে চেষ্টা চলাম বুলি ভাবা ইউটিউব চাই বা গুগলৰ সহায়েদি সব হৈ যাব তো এতিয়া মনত অকণো ডাউট নাৰাখিবা যে বা প্ৰথমবাৰ এছএছচি যদি এক্সাম দিম মই কোনো টিউচন লোৱা নাই মোৰ ওচৰ লগৰকেইটা মানে টিউচন লৈ আছে তো মোৰ কি হ'ব এতিয়া এনেকে ভাবি কিনে ভয় খাই নাথাকিবা অকণমান মানে ভয় নাখাবাই গুগলতে সব আছে ইউটিউবতে সব আছে বহুত ভাল ভাল মাষ্টৰে ভিডিঅ' বনাই থাকে ইউটিউবত হিন্দীতে বনায় কিন্তু বেছিভাগ অসমীয়া ইমান নাই অসমীয়া আছে 2-3টা মান ইউটিউবত তো সিহঁতে বহুত ভালকে শিকায় কিন্তু মই ভাবো আৰু অসমীয়াত থাকি হিন্দীত দিয়াটো বহুত ভাল হিন্দীতে শিকিবা তোমালোকে তো আৰু এটা কথা ৰৈ গ'ল তোমালোকে কিন্তু প্ৰেক্টিচ যেনেকে চলাই যাবা মাজে মাজে মক টেষ্টো দিব লাগিব এই মক টেষ্ট বিলাক দিবৰ কাৰণে আকৌ তুমি বেলেগৰ গ্ৰুপত সোমাব নালাগে এনেকুৱা মক টেষ্ট বহুত মক টেষ্ট ফ্ৰীতে গুগলতে এভেইলেবল আছে তাতে 2-3টা মান মক টেষ্ট দি কিনে নিজকে মানে ট্ৰাই এটা কৰি চাবা আৰু এটা বস্তু তোমালোকে মন কৰিবা যেতিয়া তোমালোকে কুৱেশ্যন এনচাৰ খিনি প্ৰেক্টিচ কৰিবা কিবা এটা চেপ্টাৰৰ তাৰপিছত তোমালোকে সেই চেপ্টাৰটোৰে মক টেষ্ট পৰম বাউজত পাবা সেই চেপ্টাৰটো মক টেষ্ট মানে সেই যিটো চেপ্টাৰ লাগে সেই যেনেকে কোডিং ডিকোডিং ইয়াৰ মক টেষ্ট বুলি কিনে তুমি গুগলত চাৰ্চ কৰি দিবা তাৰে এটা মিনি মক টেষ্ট চলাব 20টা কুৱেশ্যন থকা তো তাত তোমালোকে এনেকুৱা সৰু সৰু মক টেষ্ট দিবৰ কাৰণে চেষ্টা কৰিবা আৰু মক টেষ্টটো দিলেই নহ'ব যে গেমৰ নিচিনা বুলি নাভাবিবা বহুত ল'ৰা ছোৱালীয়ে গেমৰ বুলি ভাবে যে মক টেষ্টটো ষ্টাৰ্ট কৰিলে আৰু নেক্সট এটা মাৰি দিলো নেক্সট 4টা অপশ্যনে চাই কিন্তু কুৱেশ্যন নাচাই তাক ক্লিক কৰি দিব নেক্সট মাৰি মানে যিটো মক টেষ্টৰ 15 মিনিট থাকে সিহঁতে 15 মিনিট কি 2-3 মিনিটতে শেষ কৰি দিয়ে সেই তেনেকে মক টেষ্ট নিদিয়ে তুমি প্ৰত্যেকটা কুৱেশ্যনে পঢ়ি চাব লাগিব 15 মিনিটত না গোটেই 15 মিনিটে লাগো তোমাৰ কোনো কথা নাই কিন্তু গোটেইকেইটা কুৱেশ্যন পঢ়ি কিনে তুমি এনচাৰটো দিবা তোমালোকে বহুত ল'ৰা ছোৱালী এনেকুৱা পাবা কোনোবাই ক'ব মই ৰোজগাৰ অংকিতা তাত মক টেষ্ট দি আছো তাত মই 120 আহি আছে 130কে নম্বৰ আহি আছে আৰে ভাই তেনেকুৱা ল'ৰা ছোৱালী মই বহুত পাইছো আজি 3 বছৰ পৰা তেনেকুৱা ল'ৰা ছোৱালী মই বহুত পাইছো যোনে এনেকুৱা মোক কৈ থাকে দাদা মই অমুকত মক টেষ্ট দিছিলো নহয় মোৰ ইমানকে স্কোৰ আহিছে আপুনি চাব নেকি মোৰ দিয়া চাওঁ হোৱাটছআপত মাৰি দিয়ে এনেকুৱা কিন্তু পিছত ৰিজাল্ট কি হয় এছএছচি ৰিজাল্ট ক'ৰবাত 40 পায় 50 পায় কিন্তু যেতিয়া মক টেষ্ট দিয়ে না মক টেষ্টত একদম 100 ওপৰত নম্বৰ উঠাব পাৰে তো সেইটো কাৰণে মক টেষ্টৰ পিছত ইমান নঘূৰিবা যোনে এইবিলাক উফাইডাং মাৰি থাকে না
যে মই ইমান স্কোৰ উঠাই আছো আৰে তো উঠা না কি লাগি গ'ল যিটো এছএছচি এক্সাম দিব যাম আমি সেইটো এক্সামত উঠাই দেখাবা তাতে আমি চাকৰি পাম মক টেষ্ট দি কিনে আমি চাকৰি পাম নেকি আমি সৰুতে কেনেকে নেওতা মুখস্থ কৰো এবাৰ কিতাপখন চাই এনেকে মাতো না মাতি কিনে আকৌ চকুটো বন্ধ কৰি কিনে এনেকে মুখস্থ কৰিব চেষ্টা কৰো না সেই তেনেকুৱা নিচিনা মক টেষ্টটো নিজকে এবাৰ পৰীক্ষা কৰি কিনে চাবা তুমি কিমানখিনি আগবাঢ়ি গৈছা মক টেষ্টত তুমি কমকে নম্বৰ পালা বুলি মনটো ভাঙিব নালাগে যে মোৰ এক্সামটো বেয়াই হ'ব নেকি নহয় কিয় বেয়া হ'ব তুমি প্ৰেক্টিচ ভালকে চলোৱাচোন তুমি প্ৰেক্টিচ ভালকে চলালে প্ৰত্যেকটা মক টেষ্টো তোমাৰ ভাল হ'ব মক টেষ্টটো তুমি প্ৰত্যেকটো মক টেষ্টকে এছএছচি এক্সামটো বুলি ভাবিব লাগিব তেতিয়া তুমি ভাল কৰিব পাৰিবা তো মই ইমান লাহে লাহে কথা কোৱা মোৰ অভ্যাস নাই কিন্তু মই এই ভিডিঅ'টো যাতে তোমালোকে বুজি পোৱা সেইটো কাৰণে মই বহুত লাহে লাহে কথা কৈ কেনে ভিডিঅ'টো বনাইছো মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ বিলাকে জানে থাকে মোৰ ভিডিঅ'বিলাক কিমান স্পীডত মই কথা কওঁ তো আকৌ এবাৰ কৈছো শুনা সিলেবাসখন চাবা ইয়াৰ যিটো সাবজেক্ট থাকে সাবজেক্টটো চেপ্টাৰ ওয়াইজ তোমালোকে ক্লিয়াৰ কৰিব কাৰণে চেষ্টা কৰিবা কোৱেশ্চন এনসাৰ বিলাক ডাইৰেক্ট কিতাপখন উলিয়াই কেনে বা ডাইৰেক্ট সাবজেক্টটো নপঢ়িবা ইয়াৰ চেপ্টাৰ বিলাক ক্লিয়াৰ কৰিবা তেতিয়া তোমালোকক এটা পিছত এটা ষ্টেপ পাৰ হৈ গৈ থাকিবা আৰু বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা এছএছচি এক্সামত তো আশা কৰিছো তোমালোকে ভালকে ভিডিঅ'টো চালা মনোযোগ দি কেনে যদি তুমি কাটি চাইছা তেনেহলে তুমি মাজৰ কথাবিলাক বুজি পোৱা নাই কাৰণ মই মাজত বহুত ইম্পৰ্টেন্ট কথা কৈছো যিকেইটা কথা শুনিলে তোমাৰ চাগে এনেকুৱা লাগিব এছএছচি এক্সামত পাছ কৰিব পাৰিম আৰু ভাইসকল অকমান কষ্ট কৰিবা হা এই 4 মাহ টাইম আছে 4 মাহ টাইম তোমালোকে অকল এছএছচি দিয়া এই ৰাখৰ পিছত এই গুপি কিজনী পিছত ঘূৰি ফুৰি লাভ নাই যদি তুমি চাকৰিটো ল'ব পাৰা না সেইকিজনী কালি তোমাৰ পিছত ঘূৰিব তোমাক সিহঁতে ওলটাকে মেছেজ কৰিব ঐ কি খবৰটো তোৰ নাম্বাৰটো অমুকৰ পৰা লৈছো কথা পাতিবিচোন মোৰ লগত তোৰ লগত কথা এটা আছে এনেই তেতিয়া সিহঁতে তোমাৰ লগত লাইন দিব এতিয়া লাইন দি কিনে লাভ নাই তোমালোকে এতিয়া তোমালোকে যদি সিহঁতৰ ওচৰত যোৱা না তোমালোকক গুৰুত্বই নিদিব কাৰণ চাকৰি নাই এতিয়া যেতিয়া চাকৰি হ'ব তেতিয়াহে গুৰুত্ব দিব তো এতিয়া সেইবিলাক ছোৱালী পিছত নঘূৰিবা ৰাখৰ পিছত নঘূৰিবা ভালকে এছএছচি কাৰণে তৈয়াৰী কৰা তো আশা কৰিছো তোমালোকে তৈয়াৰী কৰিবা আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো জয় হিন্দ জয় ভাৰত